নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণী কোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা মহাকাশ বুলি ক'লে তোমালোকৰ মনত বিভিন্ন ধৰণৰ চিত্ৰ মনলৈ আহে নহয় জানো এই আমাৰ পৃথিৱীখনৰ বাহিৰেও এই মহাকাশখনত যে বিভিন্ন ধৰণৰ প্লেনেট আছে গ্ৰহ আছে নক্ষত্ৰ আছে নহয় জানো আৰু তোমালোক হৈছে একবিংশ শতিকাৰ ছাত্ৰ ছাত্ৰী আৰু তোমালোকৰ দিমাগটো আমাতকৈ অলপ বেছি চিন্তা কৰিব পাৰে হয় নহয় এটা তোমালোকে ধৰা গ্ৰহ নক্ষত্ৰৰ ওপৰত বিভিন্ন ধৰণৰ মুভিজ দেখিছা হয়নে আৰু কিছুমান কাৰ্টুন ক্যাৰেক্টাৰো তোমালোকৰ মনৰ মাজলৈ আহে যেনে ধৰা তোমালোকে নিশ্চয় গাৰ্ডিয়ান অফ গেলেক্সি কথা জানা বা ধৰা অন্য গ্ৰহৰ প্ৰাণী সমূহক আমি যাক এলিয়েন বুলি কওঁ হয় নহয় এনেকুৱা ধৰণৰ বিভিন্ন চিত্ৰ চাগে তোমালোকৰ মনলৈ আহে তোমালোকে নিশ্চয় অৱতাৰ মুভিখনো চাইছা নহয় জানো কিন্তু কি জানানে আমি যেতিয়া সৰু আছিলো আমাৰ দিনত তেতিয়া এনেকুৱা কিছুমান কাৰ্টুন ক্যাৰেক্টাৰ নাছিলে আমাৰ কাৰণে আকাশখন এনেকুৱা আছিলে গম পাইছানে আৰু আকাশত আমি কি দেখিছিলো জানানে তিৰবিৰাই থকা তৰা দেখিছিলো আৰু আমাৰ কাৰণে সেই সময়ত এটা মানে আনন্দময় খেল আছিল কি জানানে সন্ধিয়া বা গধূলি যেতিয়া বা ৰাতি যেতিয়া আমাৰ ঘৰত কাৰেণ্ট নাথাকে তেতিয়া আমি কি কৰো জানানে সব বাহিৰলৈ ওলাই আহো আৰু আইতাৰ তলত জোনাক ৰাতি ধাৰি পাতি বহি যাওঁ আৰু আইতাই আমাক বিভিন্ন ধৰণৰ সাধু কথা কয় আৰু লগতে আমি আকাশখনলৈ চাই থাকো আৰু যে সেই তিৰবিৰাই থকা তৰাবোৰ সেই তৰাবোৰ ইটোৰ লগত সিটো আমি লগাই আমি কিছুমান ধৰণৰ আকৃতি বনাও কিছুমান শেপ বনাও এই ধৰা তাত আমি হাতীৰ আকৃতি বিচাৰি পাম ঘোঁৰাৰ আকৃতি বিচাৰি পাম বা ধৰা কোনোবা যুদ্ধ কৰি থকা যুঁজাৰুকো আমি তাত বনাই পেলাও বুজিছানে আৰু সেইবোৰ লৈ আমি বিভিন্ন ধৰণৰ কাহিনী বনাও আৰু লগতে আমি কল্পনা জগতত বুৰ হৈ যাওঁ বুজি পাইছানে কিন্তু এতিয়া চোৱা এই আকাশখন যে দেখিছো আমি এই আকাশত বিভিন্ন ধৰণৰ আমি তিৰবিৰাই থকা বহুতো বস্তু দেখিবলৈ পাওঁ আৰু সেইবোৰ কি হয় জানানে সেই বিষয়ে আমি এই পাঠটিত বিতংভাৱে পঢ়িম এয়া চোৱা ৰাতি দেখা উজ্জ্বল তিৰবিৰাই থকা বিন্দুবোৰ তৰা এই যে আমি ৰাতিৰ আকাশত যে তিৰবিৰাই থকা টিপিক টাপাক কৰি থকা কিছুমান বস্তু আমি আকাশত যে দেখো সেইবোৰে হৈছে তৰা গম পাইছানে গ্ৰহ চন্দ্ৰ ধূমকেতু আদি কিছুমান বস্তু জিলিকি থাকে যদিও তিৰবিৰাই নাথাকে এতিয়া চোৱা ৰাতিৰ আকাশত আমি চন্দ্ৰও দেখো হয়নে চন্দ্ৰ কেতিয়াবা ধূমকেতু ওলাই হয়নে বা অন্য কিছুমান গ্ৰহও আমি দেখা পাওঁ কিন্তু এইবোৰ দেখা পাওঁ আৰু এইবোৰ জিলিকি থাকে যদিও এইবোৰ তিৰবিৰাই নাথাকে যেনেকৈ তৰাটোৱে তিৰবিৰাই থাকে হয়নে যাক লৈ তোমালোকে হয়তো নাৰ্চাৰীত পয়েমো গাইছিলা টুইংকল টুইংকল লিটল ষ্টাৰ বুলি হয়নে এতিয়া চোৱা ৰাতিৰ আকাশৰ আটাইতকৈ উজ্জ্বল বস্তু চন্দ্ৰ এতিয়া ৰাতিৰ আকাশত আটাইতকৈ যিটো বস্তু জিলিকি থাকে সেইটোৱে হৈছে চন্দ্ৰ হয়নে আৰু চন্দ্ৰক লৈ আমি বিভিন্ন কাহিনীও বনাও এতিয়া চোৱা চন্দ্ৰই নিজৰ পোহৰ উৎপন্ন নকৰে ই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰে আৰু এটা কথা জানানে চন্দ্ৰই যদিও ৰাতি ওলাই আৰু ৰাতি আমাক পোহৰ দিয়ে যদিও চন্দ্ৰৰ নিজা পোহৰ নাই আৰু চন্দ্ৰই কি কৰে জানানে দিনত ওলোৱা সূৰ্যৰ পোহৰক কি কৰে জানানে প্ৰতিফলিত কৰে বুজি পাইছা তাৰ পাছত চোৱা এয়া চোৱা আকাশৰ স্পষ্ট দৃশ্য এতিয়া ৰাতিৰ আকাশত কেতিয়াবা আমি চন্দ্ৰটোক এনেকৈও দেখা পাওঁ এইটো এটা স্পষ্ট দৃশ্য তোমালোকক দেখুওৱা হৈছে আৰু চোৱা দিনত সূৰ্যৰ উজ্জ্বল পোহৰে আকাশৰ আন বস্তুবোৰক অদৃশ্য কৰি তোলে এতিয়া তোমালোকে চোৱাচোন দিনৰ আকাশ আৰু ৰাতিৰ আকাশৰ মাজত বিভিন্ন ধৰণৰ পাৰ্থক্য দেখিবা হয়নে দিনৰ আকাশত আমি কি দেখো সূৰ্য দেখো হয়নে এই সূৰ্যৰ উজ্জ্বল পোহৰে কি জানানে আকাশত যদিও দিনত তৰা থাকে আমি সেই তৰাবোৰ নেদেখো কিয় জানানে সূৰ্যৰ উজ্জ্বল পোহৰে আকাশৰ আন বস্তুবিলাকক কি কৰে জানানে অদৃশ্য কৰি পেলায় সূৰ্য নক্ষত্ৰ গ্ৰহ চন্দ্ৰ আদিক একেলগে নভমণ্ডলীয় বস্তু বোলা হয় এতিয়া কি জানানে আমি মহাকাশত যিবোৰ দেখো যেনে সূৰ্য নক্ষত্ৰ গ্ৰহ চন্দ্ৰ এইবোৰক একেলগে কি কয় জানানে নভমণ্ডলীয় বস্তু বুলি কোৱা হয় বুজিছা আৰু চোৱা ভাৰতৰ কিছুমান ঠাইত কম প্ৰদূষণ আৰু ডাৱৰবিহীন বতৰৰ বাবে নিশাৰ আকাশ অতি পৰিষ্কাৰ আৰু চোৱা
তোমালোকে যেতিয়া ৰাতিৰ আকাশখন চাবা তেতিয়া যদি এইটো ফৰকাল ৰাতি হৈ থাকে তেতিয়া তোমালোকে নিশ্চয় ৰাতিৰ আকাশত তৰা হওক চন্দ্ৰ হওক অন্য যিবোৰ মহাকাশত থাকে সেইবোৰ দেখিবলৈ পোৱা আৰু যদি আকাশখন ডাৱৰীয়া হৈ থাকে তোমালোকে হয়তো তেতিয়া তৰা দেখা নাপাবা হয়নে বা যদি তোমাৰ চহৰখন প্ৰদূষণেৰে প্ৰদূষণযুক্ত হৈ থাকে যদি তোমাৰ চহৰখন প্ৰদূষণযুক্ত হৈ থাকে তেতিয়া তুমি তাত হয়তো ৰাতিৰ আকাশত তৰা দেখিবলৈ নাপাবা বুজিছানে কিন্তু ভাৰতৰ কিছুমান ঠাইত আছে য'ত প্ৰদূষণটো কম হয় আৰু কি হয় জানানে তাত ডাৱৰবিহীন বতৰ হয় কাৰণে তাত নিশাৰ আকাশখন অতি পৰিষ্কাৰ কৰি দেখা পোৱা যায় বুজিছানে ইয়াৰ পাছত চোৱা নিশাৰ আকাশ পৰিষ্কাৰ হোৱা ঠাই নিশাৰ আকাশখন যেতিয়া পৰিষ্কাৰ হ'ব এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাবা কি ঠাইত আমি এনেকুৱা পৰিষ্কাৰ আকাশ দেখিবলৈ পাওঁ তাকে চাওঁ আহা এতিয়া ইয়াত ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান ৰাজ্য আছে য'ত তোমালোকে পৰিষ্কাৰ আকাশ দেখিবলৈ পাবা সেইটো হৈছে লাডাখৰ নুব্ৰা উপত্যকা লে হানলে পাংগং টছ আৰু তেনেকৈ জম্মু কাশ্মীৰৰ সোণমাৰ্গত তোমালোকে এনেকুৱা পৰিষ্কাৰ আকাশ দেখিবলৈ পাবা বুজিছানে তেনেকৈ হিমাচল প্ৰদেশৰ স্পিতি উপত্যকা ৰাণীখেতৰ মাছকালি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত নীলদ্বীপ কৰ্ণাটকৰ কুৰ্গ তামিলনাডুৰ কোডাইকানাল অৰুণাচল আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা তেনেকে নাগালেণ্ডৰ জুক ভেলী যাক আমি জুক উপত্যকা বা জুক ভেলী বুলিও কওঁ তেনেকে মেঘালয়ৰ চাংডেং এনেকুৱা কিছুমান ধৰা চহৰৰ পৰা তোমালোকে ৰাতিৰ পৰিষ্কাৰ আকাশ দেখিবলৈ পাবা বুজিছানে ইয়াৰ পাছত তৰাবোৰত গল্প আৰু আৰ্হি অলপ আগতে যে মই যে কৈছিলো আমি সৰুতে এনেকুৱা ফৰকাল ৰাতি আমি কি কৰে জানা নেকি এই তৰাবোৰ লগাই আমি বিভিন্ন আকৃতি বনাওঁ তাত আমি সেই আকৃতিৰ মাজত আমি হাতীকো বিচাৰি পাওঁ ঘোঁৰাকো বিচাৰি পাওঁ ৰজা বনাওঁ কোনোবা ৰাজকুমাৰী বনাওঁ কোনোবা ৰাজকোঁৱৰকো আমি এনেকুৱা আকৃতি আমি আকাশৰ মাজত বিচাৰি পাওঁ আৰু সেইবোৰ লৈ আমি জানানে বিভিন্ন ধৰণৰ কাহিনীও বনাই পেলাইছিলো এই তৰাবোৰত এনেকৈ লৈ আমি এনেকৈ স্পটিং কৰিছিলো গম পাইছানে এতিয়া তোমালোকৰ ঘৰত যদি আইতা ককা আছে এই আইতা ককাৰ পৰা নিশ্চয় চাগে তোমালোকে সেই তৰা ৰাজ্যৰ সাধু চাগে শুনিবলৈ পাইছা নহয় জানো আমিও কি কৰিছিলো জানানে এনেকুৱা জোনাক নিশা কাৰেণ্ট নাথাকিলে গছৰ তলত আইতাৰ লগত বহি এই তাৰকা ৰাজ্যৰ সাধু শুনিছিলো বুজিছানে এতিয়া বহুতে ককা আইতাৰ পৰা তাৰকাৰ কাহিনী শুনিবলৈ পায় যদি তোমালোকৰ ঘৰত ককা আইতা আছে তোমালোকে নিশ্চয় ককা আইতাক সুধিবাচোন তৰাৰ কাহিনী ক'বলৈ তোমালোকৰ ককা আইতাই বহুত ধুনীয়াকৈ সেই তৰাৰ কাহিনী ক'বলৈ আৰম্ভ কৰি দিব তৰাৰ আকাৰ আৰু দূৰত্বৰ বিষয়ে চিন্তা কৰাটো স্বাভাৱিক এতিয়া তোমালোকে যদি ৰাতিৰ আকাশখন চাই থাকা আৰু তাত যদি তোমালোকে তৰাবোৰ দেখা তৰাবোৰ দেখিলে তোমালোকে ভাবিব পাৰা যে তৰাবোৰ বহুত দূৰত আছে আৰু তৰাবোৰ দেখিবলৈ ইমান অকণমানি কিয় আচলতে তৰাবোৰ দেখিবলৈ সৰু নহয় তৰাবোৰ বহুত ডাঙৰ কিন্তু আমি বহুত দূৰত আছো আমি পৃথিৱীৰ পৰা তৰাক দেখিছো হয়নে সেইকাৰণে আমি তৰাটোক সৰু দেখো বুজি পাইছানে মানুহে তৰাৰ মাজত চিনাকি আকৃতিৰ দৰে দেখা আৰ্হি স্পটিং কৰি ভাল পায় তোমালোকে যদি ফৰকাল ৰাতি এটা যদি বাহিৰত বহি তোমালোকে যদি এনেকুৱা তৰা দেখা এই তৰাবোৰৰ মাজত তুমি ইটোৰ লগত সিটো মিলাই স্পটিং কৰি চাবাচোন তাত তুমি মনে বিচৰা ধৰণৰ বিভিন্ন ধৰণৰ আকৃতিও বিচাৰি পাবা বুজি পাইছানে তাৰ পাছত এতিয়া ইয়াত এটা আমি ক্ৰিয়াকলাপ কৰিম এই ক্ৰিয়াকলাপটো কেনেকৈ কৰিব লাগিব ৰাতিৰ আকাশত আৰ্হি অংকন কৰা এতিয়া ৰাতিৰ আকাশত তোমালোকেও আমাৰ নিচিনাকে এনেকুৱা আৰ্হি বনাব লাগিব কি কৰিব লাগিব তাৰ কাৰণে আকাশৰ কোনো এটা অংশৰ উজ্জ্বল তৰাবোৰৰ অমসীন নক্সা চাৰ্ট পেপাৰত আঁকিবলৈ চেষ্টা কৰিবা তোমালোকে কি কৰিবা জানানে আকাশৰ কোনো এটা অংশৰ যিবোৰ উজ্জ্বল তৰাবোৰ স্পষ্ট হৈ থাকিব সেই তৰাবোৰৰ এটা নক্সা চাৰ্ট পেপাৰত আঁকিবা তুমি আঁকি অনা নক্সাখনলৈ
মনোযোগেৰে চোৱা আৰু তৰাৰ থোপ এটাই গঠন কৰা এটা চানেকি কল্পনা কৰিবলৈ চেষ্টা কৰা তুমি যেতিয়া সেই চাৰ্ট পেপাৰখনত তৰাৰ নক্সাবোৰ আঁকি ল'বা তাৰ পাছত কি কৰিবা জানানে তৰাৰ যে থোপবোৰ আছে সেই থোপবোৰ ইটোৰ লগত ইটো জইন কৰি এটা চানেকি কল্পনা কৰিবা আৰু সেই চানেকিটো কল্পনা গঠন কৰি কি কৰিবা জানানে সেই চানেকিটোৰ তোমালকে কি কৰিবা জানানে তুমি তোমালকে কি কৰিবা জানানে তোমালকে যেতিয়া চাৰ্ট পেপাৰখনত যেতিয়া তৰাৰ নক্সাবোৰ যেতিয়া আঁকিবা তৰাৰ থোপবোৰ যেনেকৈ আকাশত আছে তেনেকৈ তোমালকে আঁকিবা তাৰ পাছত কি কৰিবা জানানে কি সেই তৰাবোৰ ইটোৰ লগত হিটো জইন কৰি দিবা আৰু জইন কৰি বিভিন্ন আকৃতি তাত সেই চানেকিটোত তোমাৰ প্ৰস্তুত হৈ যাব আৰু সেই তৰাৰ যিটো ইটোৰ লগত হিটো জইন কৰি তুমি যিটো চানেকি বনালা সেই চানেকিটো কিহৰ আকৃতি হয় হেতু তুমি চিন্তা কৰিবা আৰু লগতে কি কৰিবা জানানে সেই চানেকিটোৰ লৈ তোমালকে বিভিন্ন ধৰণৰ কল্পনাও কৰিব পাৰিবা আৰু সেই চানেকি লৈ তোমালকে বিভিন্ন ধৰণৰ সাধু বনাব পাৰিবা বুজিছানে তাৰ পাছত চোৱা তৰাবোৰৰ ৰেখাৰে সংযোগ কৰা আৰু চানেকি গঠন কৰা তোমালকে যে তৰাবোৰ যে আঁকি ললা এটা তৰাৰ লগত ইটো তৰা কি কৰিবা জানানে এনেকে জইন কৰি দিবা এনেকে তোমালকে জইন কৰি চানেকি গঠন কৰিবা তুমি অকা চানেকিটোৰ লগত সাদৃশ্য থকা জন্তু বা বস্তুটোৰ কথা চিন্তা কৰা তুমি যিটো চানেকিটোৰ অৰ্থাৎ তুমি যিটো মানে ধৰা তৰাৰ জইন কৰি কৰি যিটো চানেকি বনালা সেই চানেকিটো তুমি চিনি পোৱা কিবা জন্তুৰ ভিতৰত পৰিছে নেকি হেতু চাবলৈ যত্ন কৰিবা চানেকিটোৰ কাষতে ইয়াৰ নামটো লিখা আৰু যদি তুমি চিন্তা কৰা কিবা এটা জন্তুৰ নিচিনা ই একেই হৈছে তেতিয়া কি কৰিবা জানানে সেই জন্তুটোৰ নাম তোমালকে তলত লিখি দিবা ওপৰৰ পৰ্যায়কেইটা পুনৰাবৃত্তি কৰি আৰু কিছুমান চানেকি গঠন কৰা আৰু ওপৰৰ পৰ্যায়কেইটা যে আমি তৰাৰ চানেকি আঁকিলো প্ৰথমতে তাৰ পাছত ইটো তৰাৰ লগত হিটো তৰা আমি জইন কৰি গলো জইন কৰি আমি আমাৰ চিনাকি এটা বস্তুৰ শেপ আহি গল তেতিয়া আমি যিটো বস্তুৰ শেপ আহিছে সেই বস্তুটোৰ নামটো তলত লিখি যাবা এতিয়া তোমাৰ চানেকিবোৰৰ বিষয়ে একোটা আমোদজনক সাধুৰ কথা চিন্তা কৰা তাৰ পাছত কি জানানে তুমিতো ঢেৰ চানেকি পাই গলা হয় নে এতিয়া সেই চানেকি বিলাকৰ ছবিবোৰ ইটোৰ লগত হিটো লগাই তোমালোকে এটা আমোদজনক কাহিনীও বিচাৰি পাবা হয় নে ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন ৰাতি দেখা উজ্জ্বল তিৰবিৰাই থকা বিন্দুবোৰে হৈছে কি তৰা হয়নে ইয়াত আমি লিখিব লাগিব তৰা তাৰ পিছৰ প্ৰশ্ন চোৱা সূৰ্য নক্ষত্ৰ গ্ৰহ চন্দ্ৰ আদিক একেলগে কি বোলা হয় নভমণ্ডলীয় বস্তু বুজিছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ